চৌদিশে কেৱল কংগ্ৰেছ আৰু কংগ্ৰেছ। কংগ্ৰেছৰ বাদে আমি কোনো দল দেখা নাই। গুৱাহাটীত কেৱল চকুৰ আগত দেখা গলেও মাটিত কিন্তু তেওঁলোক নাই। ইয়াৰ প্ৰধান কাৰণ হ'ল এই মানুহখিনি যেতিয়া বিপদত পৰিছিল বদৰুদ্দিন আজমলে তেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ লাগি বিপদ আৰু বেছি কৰি দিছিল। এনআৰচিৰ সময়ত 51 আৰু 71ক লৈ যে ষড়যন্ত্ৰ চলিছিল সেই বিপদৰ সময়ত বদৰুদ্দিন আজমলে সুপ্ৰিম কোৰ্টত কোনো উকিল ধৰা নাছিল। কংগ্ৰেছে উকিল ধৰি বিপদৰ সময়ত মানুহক সকাহ দিছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ বিৰুদ্ধে ৰাইজে মাৰ বান্ধি থিয় হৈছে আৰু হিমন্ত বিশ্বৰ বধুভাই বদৰুদ্দিন আজমলক ধুবুৰীবাসীয়ে প্ৰত্যাখ্যান কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে। ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ বৰপথাৰত জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত মেধিৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এক বিশাল কৰ্মী সভাত ৰবিবাৰে অংশগ্ৰহণ কৰি এনেদৰে ভাষণ প্ৰসংগত কয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে। ঈদ বিহুৰ সময়তো হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহিছে। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো মানুহ আজি একত্ৰিত হৈছে। বদৰুদ্দিন আজমল যে এইবাৰ ধুবুৰীত হাৰিব সেয়া দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে বুলিও কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে কয়। ধুবুৰীত বদৰুদ্দিন আজমলক জিকাবলৈ আৰু ৰকিবুল হুছেইনক হৰুৱাবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহু ষড়যন্ত্ৰ ৰচনা কৰিব, কিন্তু সেয়া ফল নিদিব। ধুবুৰীত এইবাৰ বদৰুদ্দিন আজমল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এশেকনি দিবলৈ সাজু হৈছে ৰাইজ। সকলো ষড়যন্ত্ৰ ওফৰাই ধুবুৰীত এইবাৰ ৰকিবুল হুছেইন জিকিব। নগাঁৱতো প্ৰদ্যুৎ বৰদলৈ বহু ভোটত জিকিব। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ধুবুৰীত হিমন্ত বিশ্ব শৰ্মা আহিলেও তেওঁৰ অত্যাচাৰী মুখখন ওলালে 1 লাখ ভোট মাইনাছ হ'ব আৰু সেই 1 লাখ ভোট কংগ্ৰেছে বেছিকৈ পাব বুলি কয় ৰকিবুল হুছেইনে। কৰ্মী সভাখনত পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক একে ৰছিদ আলম, দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী উপস্থিত থাকি ৰকিবুল হুছেইনৰ হৈ ভোট ভিক্ষা খোজে। চৌদিশে কংগ্ৰেছ বাকী কোনো দল আমি দেখা পোৱা নাই। কেৱল গুৱাহাটীত কেতিয়াবা প্ৰেছৰ আগত দেখা পোৱা যায়, মাটিত কিন্তু তেওঁলোক নাই। তাৰ প্ৰধান কাৰণ হ'ল এই মানুহখিনি যেতিয়া বিপদত পৰিছিল সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ লগত লগ খাই এই মানুহখিনিক বিভিন্ন ধৰণে বিপদত পেলাইছিল। NRCৰ সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ভূমিকা একো নাছিল। আনকি 51-71 50 বছৰৰ সময়তো বদৰুদ্দিন আজমল ডাঙৰীয়াই কোনো উকিল নধৰিলে। এই ক্ষেত্ৰত আমি যিখিনি আমি কৰিছোঁ সেই কথাখিনি ৰাইজে কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সকলো ৰাইজ একত্ৰিত হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ বধুভাই বা আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক সম্পূৰ্ণৰূপে তেওঁলোকে প্ৰত্যাখ্যান কৰাৰ কাৰণে মাৰ বান্ধি থিয় হৈছে। আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে বিহুৰ দিন পূজাৰ সময়ত ঈদৰ সময়ত হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহিছে। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজ একত্ৰিত হৈছে। বদৰুদ্দিন আজমল ডাঙৰীয়া এইবাৰ যে হাৰিব সেই কথাটো দিনৰ পোহৰৰ দৰে স্পষ্ট হৈছে। নগাঁৱত আপোনাৰ যুঁজ হৈ আছে যে ৰকিবুল হুছেইন ধুবুৰীত বেছি ভোট জিকিব নে প্ৰদ্যুৎ বৰদলৈ বেছি ভোট জিকিব। ইতিমধ্যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বহু ভোটত জিকাটো খাটাং হৈছে। আজি মৰিগাঁৱত এখন সভা আছিল বদৰুদ্দিন আজমলৰ, সেই সভাখনত কেইবাটাও আৰু আমাৰ কেম্পেইন কৰিবলৈ দৰকাৰ নাই। আপুনি যেনেকৈ ইয়াত শুনিছে ময়ো শুনিছোঁ। তেওঁ কৈছে তেওঁৰ আপোনাৰ তেওঁৰ উত্তৰ নিমিলে। চাবচোন তেওঁৰ উত্তৰ নিমিলে। প্লেবেক ছিংগাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা। যেনেকৈ আগতে আমি গান গালে ভাবোঁ যে ৰাজেশ খান্নাই গান গাইছে, পিছততো আচলতে ৰাজেশ খান্নাই নাগায়, কিশোৰ কুমাৰহে যায়, তো উত্তু লৰাই থাকে। এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়া উত্তু লৰাই আছে প্লেবেক ছিংগাৰ হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে আজি আপোনাক কৈছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যে গৌৰৱ গগৈ ভোট দিব নালাগে। কাক ভোট দিব লাগে? কাক ভোট দিব লাগে? হিমন্ত বিশ্ব শৰ্মা। সেইটোৱে আজি উত্তৰ, সেইটোৱে উত্তৰ। সেইকাৰণেই গৌৰৱ গগৈ ডাঙৰীয়া এই কথাৰ ওপৰতে অন্ততঃ 50,000 ভোট আজি বাঢ়ি গৈছে। হিমন্ত বিশ্ব শৰ্মাক কৈ থাকে যে ধুবুৰীত ৰকিবুল হুছেইন খেলিছে, গতিকে মই নিৰ্বাচনী প্ৰচাৰ নচলাওঁ। কিয়? ফাৰ্ষ্ট আপোনাৰ ফেজটো শেষ হ'ব 19 তাৰিখ, ছেকেণ্ড ফেজটো শেষ হ'ব 26 তাৰিখ। তাৰপিছতে হিমন্ত বিশ্ব শৰ্মাটো পানী যিটো আধাৰত তই তাৰ আকাৰ লয়। বদৰুদ্দিন আজমল ডাঙৰীয়াক জিকাবৰ কাৰণে যিমান ষড়যন্ত্ৰ কৰিব লাগে সেই সকলো ষড়যন্ত্ৰ তেওঁলোকে থাৰ্ড ফেজত কৰিব।
কিন্তু তেওঁ জানে যে ইয়াত ৰকিবুল হুছেইন আছে তেওঁ যিমান ষড়যন্ত্ৰ কৰে সেই ষড়যন্ত্ৰ আমি উফৰাই দিম সাধাৰণ মানুহৰ আজি মুখত UDF বিৰোধী বদৰুদ্দিন আজমল বিৰোধী হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী আৰু এই বধু ভাইক তেওঁলোকে এহিকনি দিবৰ কাৰণে এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক ভোট দিয়াৰ কাৰণে একত্ৰিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ যিমান ষড়যন্ত্ৰ সকলো আপোনাৰ নাইকিয়া হৈ যাব সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ আপুনি ধুবুৰীলৈ এবাৰ আহক মুখখন দেখক তেওঁৰ মুখখনতে 1 লাখ মাইনাছ তেওঁলোকৰ ভোট লাগি আছে অন্ততঃ 1 লাখ ভোট আমি বেছি পাম যদি কিবা কাৰণত তেওঁৰ সময় নাই হেলিকপ্টাৰৰ পৰা মুখখন দেখালেও ৰাইজে বুজি পাব যে এইজন অত্যাচাৰী এইজনে আমাক শুবলৈ দিয়া নাছিলে এইজনে আমাক বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছে তেওঁৰ বিপৰীতে ভোট দিবৰ কাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াক ভোট নিদিব আৰু ৰকিবুল হুছেইনক আমাৰ কংগ্ৰেছ প্ৰাৰ্থীক বিজয়ী কৰিব স্যাৰ আসন কিমান পাব এইবাৰ কিছু ক্ষেত্ৰত দেখা গৈছে যে কংগ্ৰেছৰ কিছু নেতা ইয়াগম নেতা বুলিয়ে ক'ব পাৰি কংগ্ৰেছৰ ভিতৰতে কিছু বিসম্বাদ কৰিছে আপুনিতো এতিয়া মোকতো আপোনালোকে এই কথাখিনি সুধি দিলে কিন্তু কোনোদিনটো আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক সোধা নাই যে নলবাৰীৰ জ্যেষ্ঠ বিজেপি নেতা এই লোকসকলে যে আপোনাৰ বিৰুদ্ধে আপোনাৰ কান্দি কুটি যে কৈছে যে আমাৰ বিজেপিটো শেষ কৰি দিলে সেই কথাবিলাক আজি হিমন্ত বিশ্বৰ সোঁফালে ছজন চাওক পুৰণীয়া কংগ্ৰেছী বাওঁফালে পিছত চাওক পুৰণা কংগ্ৰেছী অৰিজিনেল যিবিলাক বিজেপি সেইবিলাক নাইকিয়া হৈ গৈছে তেওঁকতো সুধিবলৈ কোনো সাহস নকৰে এইবাৰ ৰাইজে সুধিব তেওঁক যে আপুনি বিজেপিটো শেষ কৰিলে আমি ভালেই পাইছোঁ বিজেপি শেষ কৰাৰ কাৰণে আৰু কংগ্ৰেছৰ প্ৰাৰ্থীসকলক সহায় কিমান ভোটত জিকিব এইটো আল্লাহ নাৰাজ হয় মই খুব ধৰ্ম বিশ্বাস কৰোঁ এইবিলাক ভগৱান নাৰাজ হয় এইবিলাক হিমন্ত বিশ্ব আৰু আমাৰ এই বদৰুদ্দিন আজমলে ক'ব হিমন্ত বিশ্বই এবাৰ কৈ 14 এবাৰ কৈ 13 এবাৰ কৈ 12 এবাৰ কৈ 11.5 এই 11.5 উত্তৰ দিম এতিয়া আপোনালোকে চাবচোন আজি কি বাৰ দেওবাৰটো বাৰু দেওবাৰ শুক্ৰবাৰে যদি হিমন্ত বিশ্ব শৰ্মাৰ মুখখন চায় সেইদিনাও আপুনি দেখিব তেওঁৰ মুখখন দেওবাৰ লাগে কাৰণ তেওঁ বৰ বেজাৰত আছে তেওঁ গম পাইছে যে এইবাৰ তেওঁ বহু ভোটত হাৰিব তেওঁ হাৰাৰ লগে লগে দিল্লীৰ বিজেপিয়ে যে তেওঁ চকী যে লৰাই দিব সেই কথাটো গম পাইছে সেইকাৰণে শুক্ৰবাৰো আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ মুখখন দেওবাৰ যেন লাগে শুকাই খিনাই নাইকিয়া হৈ গৈছে নগৰবাৰৰ পৰা ইমনুল হাছানৰ প্ৰতিবেদন এনি লাইভ।